নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এইটো এটা নতুন ইউটিউব চেনেল। দিনটোৰ আৰম্ভণি কৰিলোঁ মই একাপ ডিটক্স ড্ৰিংকেৰে। তাৰপিছত মই মোৰ শোৱা বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ। এতিয়া গা ধুওঁ বুলি ভাবিলোঁ আৰু যিহেতু আজি উঠোতেও পলম হৈছে, বেছি পলম হোৱা নাই, 8:30 মানত উঠিলোঁ বাৰু। গা পা ধুই আহি নামঘৰত সেৱা ল'বলৈ আহিলোঁ। এইটো আমাৰ ঘৰৰে নামঘৰ হয়। কেনেকুৱা লাগিছে জনাব। ঘৰৰ নামঘৰত সেৱা জনাই আহি ৰাতিপুৱা যিহেতু আৰু ভাতো খোৱা নাই, ভাত খাওঁ বুলি পাকঘৰলৈ আহিলোঁ। বাহঁতে ইতিমধ্যে খাবলৈ আৰম্ভ কৰিছে। তাৰপিছত ময়ো খাবলৈ বহিলোঁ। ৰাতিৰে মাংসৰ আঞ্জা আছিল, সেয়েৰে খালোঁ বাৰু। তাৰপিছত মই অকণমান খোজকাঢ়িলোঁ। ভাত খাই উঠি আমি সকলোৱে খোজকাঢ়িব লাগে। এয়া আমাৰ ঘৰৰ ফুল। ঘৰত আজি আলহী আছে, সেয়েহে ভাত খোৱাৰ অলপ কিছু সময় পিছতে আকৌ আমি চাহ খালোঁ। তাৰপিছত আমি দুপৰীয়াৰ সাজৰ বাবে ঘৰৰে শাকনি বাৰীৰ পৰা পালেং শাক তুলিলোঁ। তাৰপিছত আমি ধনিয়াও একেলগে তুলি ল'লোঁ। তাৰ পৰা মই কিছুমান মিক্স ভেজ কুটি থৈছিলোঁ, সেইখিনি ডাইৰেক্ট আৰু ভাজি থকা নাই, কুকাৰত দি দিলোঁ। কুকাৰত দিয়াৰ পিছত আকৌ বায়ে মাছৰ আঞ্জা বনাইছিল, সেই মাছৰ লগত সেইখিনিৰে দুপৰীয়াৰ সাজ আমি খালোঁ। তাৰপিছত মই অকণমান শুলোঁ খাই। তাৰপিছত উঠালৈ আবেলিয়ে হ'ল। আবেলি আকৌ আমি অলপ বাহিৰত খোজকাঢ়িবলৈ ওলাই আহিলোঁ। আমাৰ বাহিৰৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তাৰপিছত আমাৰ এইবোৰ বাহিৰৰ পৰিৱেশ। ইয়াতে আমি অকণমান খোজকাঢ়োঁ গধূলি হ'লে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ।